ডিমাকুছিত সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আটা বঁটা প্ৰদান। ওদালগুৰি জিলাৰ ডিমাকুছিস্থিত ঐতিহ্যমণ্ডিত বৰঙাজুলি সত্ৰত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠান। সত্ৰখনৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আটাৰ নামত প্ৰদান কৰা হয় এই বঁটা। শংকৰদেৱ গুৰুজনাৰ একান্ত অনুগামী পুৰী প্ৰকল্পৰ সভানেত্ৰী সমাজসেৱিকা কণিকা পাঠকলৈ আগবঢ়োৱা হয় এই সন্মান। সত্ৰ প্ৰাংগণত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কণিকা পাঠকক আজি বৃহস্পতিবাৰে প্ৰদান কৰা হয় সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আটা বঁটা। প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ ৯৮ সংখ্যক জন্মদিনত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰদান কৰে এই বঁটা। এই বঁটাত আছে এখন মানপত্ৰ, শৰাই, গামোচা আৰু নগদ ২৫,০০০ টকা। গাম্ভীৰ্যপূৰ্ণ এই বঁটা প্ৰদান অনুষ্ঠানত সাহিত্যিক থানেশ্বৰ মালাকাৰ, লেখক গোপাল জালান, সত্ৰাধিকাৰ বাবুল ডেকা, বাবুল চন্দ্ৰ দাস, নিৰঞ্জন বৰুৱা সমন্বিতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, AIN লাইভ। এতিয়া ২৫,০০০ টকাৰ চেক প্ৰদান কৰিব কেন্দ্ৰীয় কমিটিৰ সভাপতি সম্পাদক দুগৰাকীয়ে আৰু আমাৰ পৰিচালনা সমিতি বৰঙা। গুৰুজনাৰ যি আদৰ্শ, গুৰুজনাৰ যি উদাৰতা, সেই আদৰ্শ আগত ৰাখি সম্পূৰ্ণ শংকৰদেৱৰ আদৰ্শৰে যদি আদৰ্শান্বিত অসমৰ এগৰাকী সত্ৰাধিকাৰ আছিল তেনেহ'লে আমাৰ হৰেকৃষ্ণ বাপ মহন্ত। এই সন্মান হৰেকৃষ্ণ মহন্ত তাৰ সন্মান মই বহুত ভাল লাগিছে, আপ্লুত হৈছোঁ। আৰু তেওঁৰ দৰে এনে নিৰহংকাৰী মানৱ দৰদী মানুহ ভকত বৈষ্ণৱ সত্ৰাধিকাৰৰ আদৰ্শ যাতে মই সদায় পালি যাওঁ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এইটোৱে মোৰ প্ৰেৰণা আৰু আশীৰ্বাদ। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।